আজি খেলি কিন্তু বহুত ভাল লাগিলে। তো মোৰো ভাল লাগিলে বল খেলি তোমালোকৰ লগত। কালিও আহিম দিয়া। এতিয়া আমি যাওঁ দেই, বাই বাই। ঠিক আছে, যোৱা তোমালোক, বাই বাই। সখী, সকলো গ'ল আৰু এতিয়া ময়ো যাওঁ, আবেলি হ'বই হ'ল। নহ'লে মায়ে মোক নেদেখি গালি দিব। আৰু তুমিও যোৱা ঘৰলৈ। ঠিক আছে সখী, যোৱা তুমি, নহ'লে দেৰি হ'ব, তোমাক মায়ে গালি দিব। যোৱা, ময়ো যাওঁ। অহাকালিলৈ বৰুৱানী ঘৰ কিট্টি পাৰ্টি ৰাখিছে। মইনো কি পিন্ধি যাওঁ, বিচাৰি পোৱা নাই, কাপোৰো নাই। যোৱা সপ্তাহত এখনতে শাৰী লৈছিলোঁ, 1 লাখ টকা লৈছিলে। সেই শাৰীখনকে পিন্ধি যাম। মোক এনেও ধুনীয়াই লাগিব দেখিবৰ কাৰণে। জিলমি, তই ক'ত ঘূৰি ফুৰিছিলি? মইতো ইমান বিচাৰি ফুৰিছিলোঁ জান। কালি বৰুৱানী আণ্টিহঁতৰ ঘৰত কিট্টি পাৰ্টি ৰাখিছে, সেইকাৰণে মোৰ লগত ওলাবি তয়ো। মই সখীহঁতৰ লগত বল খেলি আছিলোঁ, আৰু মই ক'তো এইবোৰ কিট্টি পাৰ্টি চিটি পাৰ্টিলৈ যাবলৈ নাই দেই। তুমি যাবা? কোন সখী ফ্লেটত আহি নতুন ফ্ৰেণ্ড বনালাই নেকি তুমি? তোমাক কিমান কম মা, মোৰ সখী কেৱল এজনীয়ে, আৰু তাই হৈছে মীনা। মই তাইৰ লগতে খেলি আছিলোঁ। তোমাক মই কিমান কম, সিহঁতৰ লগ নল'বা। সেইবোৰ হৈছে দুখীয়া আৰু ভিখাৰী ঘৰৰ ছোৱালী। কেতিয়াবা কিবা বিপদত পেলাব নহয়, তেতিয়া গম পাবি। মীনাইনো মোক কি বিপদত পেলাব? আৰু তুমি ভিখাৰী দুখীয়া তেনেকৈ কৈ নাথাকিবা, মই ভাল নাপাওঁ। ভিখাৰী ঘৰৰ ছোৱালীবোৰ মই ভিখাৰী নকৈ পিনে কি ক'ম? আৰু চাহ জিলমি, তোক মই ভালকৈ কৈ দিছোঁ, আমি হৈছোঁ ধনী ঘৰৰ মানুহ, ফ্লেটত থাকোঁ। আমাৰ পইচা পাতিও আছে। আৰু তই সেই দুখীয়া ভিখাৰীবোৰৰ লগত নাথাকিবি। যদি আমি তেনেকুৱা মানুহবোৰৰ লগত থাকোঁ, পিছত আমাৰ এই ধনী মানুহবোৰেও আমাক লগ নল'ব, আৰু তোকো লগ নল'ব পিছত। প্লিজ মা, তুমি তাইৰ কথা ইমান বেয়াকৈ কৈ নাথাকিবা, মোৰ শুনিব মন নাযায়। আৰু তাইৰ মাক বাপেক নাই, ককা আইতাকৰ লগত থাকে, সেইকাৰণে মই তাইক বেছি ভাল পাওঁ। তাইক মই ফ্ৰেণ্ড বনাইছোঁ সেইকাৰণে। এই ছোৱালীজনী মানে মই কোনো বুজাব নোৱাৰোঁ। এই দুখীয়া ভিখাৰী ঘৰৰ মানুহবোৰ কিমান টেঙৰ নাজানে। যেতিয়া এদিন বিপদত পেলাব নহয়, তেতিয়া বুজিব মই সঁচা কৈছোঁ নে মিছা কৈছোঁ। খং উঠি যায়গৈ। গধূলিয়ে হ'ব হ'ল, আজি ককা আইতাহঁত ইমান দেৰিলৈকে অহা নাই। মাজনী, আমি আহি গলো। বেয়া পাইছোঁ মই তোমালোকক, তোমালোকে আজি ইমান দেৰি কৰিলা। আজি ৰাতিপুৱা লৈ যোৱা খৰিখিনি গোটেইখিনি বিক্ৰী হৈ গ'ল। আকৌ কালিকেও বিকিব লাগিব। সেইকাৰণে এতিয়া হাবিত গৈ পিনে খৰি কাটিহে আহিছোঁ। সেইকাৰণে দেৰি হ'ল আমাৰ। তোমালোকে সঁচাকৈ বহুত কষ্ট কৰিবলগীয়া হৈছে এইটো বয়সতো। কালিৰ পৰা তোমালোকে ক'তো যাব নালাগে, ময়ে যাম খৰি বিকিবৰ কাৰণে। আৰু হাবিৰ পৰা খৰি আনিবলৈ ময়ে যাম, তোমালোকে নালাগে। আৰু এতিয়া বাহিৰতে ৰখি থাকিবা নেকি? ব'লা আকৌ ভিতৰলৈ। জিলমিল, উঠাচোন, তোমাক মই বস্তু এটা দেখাবলৈ আছে, উঠাচোন। কি হ'ল ইমান ৰাতিখন উঠাই দিছা যে তুমি? এই কাণফুলিযোৰ চাচোন, ডায়মণ্ডৰ হয়, একেবাৰে 2 লাখ টকা লৈছে। আৰু লগতে এইটো কাপোৰ কিনিছোঁ চা, নতুন নতুন কাপোৰ। তোৰ অহা মাহত বাৰ্থডে যে, সেইকাৰণে আগতীয়াকৈ কিনিছোঁ। আৰু এই কাণফুলিযোৰ কাপোৰযোৰ পিন্ধি পিনে ক'ৰবাত ফুৰিব যাব পাৰিবি, পাৰ্টি চাৰ্টি, বিয়া চিয়া। ইমান দাম দি কিয় কিনিলানো? মোৰচোন আছেই চেইন, কাণফুলি, এইবোৰ সোণৰ। আকৌ ইমান দাম দি কিনিলা, 2 লাখ টকা। তই আমাৰচোন এজনীয়ে ছোৱালী, তোৰ কাৰণে নিকিনিম আৰু কাৰ কাৰণে কিনিম? সেই বাৰ্থডে বুলি গিফ্ট দিছোঁ বুলিয়ে ভাবি ল'বি। বহুত ধুনীয়া লাগিছে কাণফুলিযোৰ, সঁচাকৈ ইমান মৰম লগা। আৰু বাৰ্থডে গিফ্ট আগতীয়াকৈ দিয়াৰ কাৰণে বহুত বহুত থেংক ইউ। হ'ব, এতিয়া শুই থাক, গুড নাইট। গুড নাইট। মাজনী, তুমি ভাত নোখোৱা নেকি? মই খাম, তোমালোকে খাই লোৱাচোন। তোমালোকেহে দিনটো কষ্ট কৰা, মইনো কি কৰোঁনো, দিনটো এনেহে থাকোঁ। মাজনী, আজি খেলিবৰ কাৰণে জিলমিল আহিছিল নাই? আহিছিলে আইতা, তাই আজি একদম দামী বল এটা লৈ আনিছিলে। আমি ৰামু, মই আৰু লগৰ কেইটাই পূৰা খেলিলোঁ আজি, বহুত ভাল লাগিলে। এইজনী ছোৱালীও ইমান ধনী ঘৰৰ ছোৱালী, তথাপিতো অকণো অহংকাৰ নাই। মাজনী, তোমালোকে সদায় মিলি থাকিবা, লগত খেলিবা, বিপদত পৰিলেও তুমি সহায় কৰিবা। ছোৱালীজনী সঁচাকে বৰ মৰম লগা। ককা, আমি সদায় মিলি থাকিম। মাজনী, তুমি থাকা, আমি যাওঁ, এই খৰিখিনি বজাৰ বিকি থৈ আহোঁগৈ। একেবাৰে আবেলিহে লগ পাম আৰু। তোমালোকে ভালকে যাবা দেই। মা, তুমি ৰাতিপুৱা ক'লৈ যোৱানো? এতিয়া ৰাতিপুৱা উঠি মই চাহ খাইছোঁহে, আৰু তুমি টিপটপকৈ ওলাই পিনে ক'ত যোৱানো এতিয়া? কিয় কালি কোৱা নাছিলোঁ জানো তোক? বৰুৱানী আণ্টিহঁতৰ ঘৰত আজি কিট্টি পাৰ্টি ৰাখিছে, সেই তালৈকে ওলাইছোঁ। মোক ক না, কেনেকুৱা লাগিছে দেখিবৰ কাৰণে? তোমাক বহুত ধুনীয়া লাগিছে, একেবাৰে মডেল লাগিছে। আৰু যোৱা তুমি সোনকালে, নহ'লে সেইপিনে কিট্টি পাৰ্টি শেষে হ'ব। যোৱা। মোক বেয়া লাগিবনে? মই এনেও ধুনীয়া দেখিবৰ কাৰণে। আৰু শুন, তই ক'তো নাযাবি দেই আজি। সেই গাঁৱলীয়া সেই ভিখাৰীখনৰ লগত ঘূৰি নুফুৰিবি, তই ঘৰতে থাকিবি দেই। আৰু মই যাওঁ, আহিম, সোনকালে আহিম। এতিয়া ঘৰৰ কোনো নাই, অকলে থাকি পিনে আমনি লাগিব। আৰু সেইপিনে মীনাও গোটেই দিনটো অকলে থাকে, ককা আইতাহঁত দোকানলৈ যায়গৈ যে। এটা কাম কৰোঁ, তাইক মই লৈ আনোগৈ আমাৰ ঘৰলৈ। য়েছ, লৈ আনোগৈ তাইক। মীনা, ক'ত আছা? ওলাই আহাচোন। বা সখী, তোমাৰ আজি ইমান মৰম লাগিছে, আৰু বহুত ধুনীয়া লাগিছে তোমাক। বহুত থেংক ইউ। আৰু তুমি এতিয়া ওলোৱা, আমাৰ ঘৰলৈ যাওঁ ব'লা। কেলেনো, তোমালোকৰ ঘৰত কিবা পাতিছা নেকি আজি?
নাই একো পতা নাই আজি ঘৰত কোনো নাই মাও গৈছে লগৰ ঘৰলৈ সেইকাৰণে অকলে আছিলোঁ সেইকাৰণে ভাবিলোঁ তুমিও দিনটো অকলে থকাৰ কাৰণে আজি আমাৰ ঘৰতে যাওঁ ব'লা অঁ ৰ'বা তেন্তে মই এতিয়া ওলাই আহিছোঁ ৰ'বা দেই ঠিক আছে যোৱা কিন্তু দেৰি নকৰিবা সোনকালে ওলাই অহা যোৱা অঁ সখী হৈ গ'ল ব'লা বা ইমান ধুনীয়া লাগিছে মোৰ সখীজনীক হ'ব ব'লা এতিয়া দেৰি নকৰোঁ এইয়া পাই গ'লোহি আমাৰ ঘৰ তোমালোকৰ ঘৰটো কিন্তু ইমান ধুনীয়া দেখিবলৈ ব'লা এতিয়া ভিতৰলৈ যাওঁ ব'লা সখী তুমি ইয়াত বহাচোন আৰু কল্ড ড্ৰিংকছ খোৱা মই তোমাক বস্তু এটা দেখাম ৰ'বা দেই অঁ ঠিক আছে ইমান ধুনীয়া ঘৰটো ইহঁতৰ কাণফুলিযোৰ চোৱাচোন সখী মায়ে মোক বাৰ্থডে বুলি আগতীয়াকৈ গিফ্ট দিছে হীৰাৰ কাণফুলি হয় জানানে আৰু বহুত পইচা লয় বোলে চোৱাচোন তুমি চোৱা সঁচাকৈ ইমান ধুনীয়া লাগিছে ইমান জিলিক জালাক কৰি আছে ন আৰু তুমি ভালকৈ থৈ দিবা দেই ইমান দাম দি যে তোমাক কিনি দিছে মায়ে এয়া লোৱা সখী তুমি ভালকৈ থৈ দিবা লোৱা মই পাছত থৈ দিম এতিয়া বহাচোন তোমাৰ লগত বহুত কথা পাতিম আৰু আমি টিভিও চাম দেই ঠিক আছে হ'ব দিয়া অ' জিলমিল বহুত দেৰি হ'ল মই যাওঁ দিয়া এতিয়া হ'ব যোৱা তুমি ভালকৈ যাবা দেই কালিকৈ যদি সময় পাওঁ মই যাম বাৰু তোমালোকৰ ঘৰলৈ খেলিবৰ কাৰণে অ' জিলমিল উঠচোন তোৰ লগত কথা এটা আছে উঠচোন সোনকালে উঠ কি হ'ল নো এই ৰাতি এখন সদায় জগাই দিয়া দেই কি হ'ল কোৱা কালি যে মই তোৰ হীৰা কাণফুলিযোৰ দিছিলোঁ দেচোন মই আজি বৰুৱানী আণ্টিহঁতক কৈছোঁ হীৰা কাণফুলি এযোৰ মোৰ ছোৱালীজনীৰ বাৰ্থডে বুলি উপহাৰ দিছোঁ বুলি সিহঁতি বিশ্বাসে নকৰে সেইকাৰণে কালি গৈ পিনে মই দেখুৱাই থৈ আহিমগৈ সেইকাৰণে দেচোন অ' খা বাপেকে কাণফুলিযোৰ অথনি মই মীনাক দেখুৱাই পিনে মোক ক'ত থলোঁ বাৰু কি হ'ব বাৰু এতিয়া কি বকি আছ তই নহয় মা অথনি মানে তোমালোক কোনো নাছিলা কাৰণে মই মীনাক লৈ আনিছিলোঁ আৰু তাইক মই কাণফুলিযোৰ দেখুৱালোঁ কিন্তু এতিয়াচোন কাণফুলিযোৰ নাই মই তাইক দেখুৱাইছিলোঁ তাৰপৰা কাণফুলিযোৰ ক'ত গ'ল মই কিমান ক'ব লাগিব সেই ভিখাৰীখনৰ লগত লগ নল'বি বুলি এতিয়া গম পালি নহয় এতিয়া কাণফুলিযোৰ দেখুৱালি এতিয়া সেই তাই চুকৈ লৈ গ'ল গম পালি ৰাতিপুৱা গৈ পিনে সিহঁতৰ ঘৰলৈ গৈ কাণফুলি লৈ আনিবিগৈ নহ'লে তোক মই ভৰি ভাঙিম হ'ব ঠিক আছে ঐ মীনা ক'ত আছ ওলাই আহ সোনকালে সখী তুমি আহিলাই আজি কালি তোক মই কাণফুলিযোৰ দেখুৱালোঁ আৰু তই সেই কাণফুলিযোৰ চুকৈ লৈ আনিলি এতিয়া উলিয়াই দে মোক কাণফুলি কি কৈছা সখী মইতো তোমাৰ কাণফুলি তেতিয়াই তোমাক দি দিছিলোঁ আৰুতো মই লৈ অনা নাই আৰু মই কিয় লৈ আনিম বাৰু মই সেইবোৰ নাজানো মোক কাণফুলি উলিয়াই দে নহ'লে মোক মায়ে কিমান মাৰিব এতিয়া সেইযোৰ 2 লাখ টকা লৈছে কাণফুলিযোৰত মই সঁচাকৈ কৈছোঁ মই নাই লোৱা মোক কাণফুলি ভালে উলিয়াই দিবি তহঁতি সঁচাকৈ ভিখাৰী মানুহবোৰ যে পইচা লোভিয়া সেইটো মই আজিহে গম পালোঁ মায়ে মোক সদায় কয় কিন্তু মই বিশ্বাস নকৰোঁ কিন্তু আজি গম পালোঁ তই চোৰ হয় মইনো তোমাৰ কাণফুলি লৈ কি কৰিমনো এনেকৈ নকবাচোন সখী মোৰ কাণফুলি ভালে মোক ঘৰত দি থৈ আহিবি আৰু মই এতিয়া যাওঁ আৰু মই তোৰ লগত একো বন্ধু নাৰাখোঁ আজিৰ পৰা মইচোন তাইৰ কাণফুলি লোৱাই নাই তাই এনেকৈ কেলৈ মোক চোৰ বনাম দিলে বাৰু মইনো কিয় চোৰ কৰিম বাৰু মই তাইৰ কাণফুলি লোৱাই নাই মোক কিয় তাই চোৰ বুলি বনাম দিলে মই তাইৰ কাণফুলি লৈ কি কৰিমনো হে ভগৱান মোক সখীয়ে কেলৈ এনেকৈ ক'লে মইতো তাইৰ কাণফুলি লোৱাই নাই তাই চাবলৈ দিছিলে তাৰপৰা তাইকে দি দিলোঁ মোক কিয় মিছা বনাম দিলে মই চোৰ নহয় কিয় বৰষুণ যে আকৌ হঠাতে দি দিছেগৈ ককা আইতাহঁতেও বৰষুণত তিতিবই চাগে দেই এতিয়া এইবোৰ বৰষুণৰ পানীৰ লগত কি পৰিছেনো কাণফুলি আৰু সখীয়ে দেখুৱাই দিছিলে যে সেই কাণফুলি যোৱা নিচিনাই কিন্তু মইতো চুৰ কৰা নাই ওপৰৰ পৰা কেনেকৈ পৰিলে আৰু ইমানগাল কাণফুলি পৰিছে যে মীনা মই হৈছোঁ বৰষুণ দেৱতা আৰু তুমি কাণফুলিযোৰ চুৰ নাই কৰা সেইটো কথা মই গম পাওঁ কিন্তু তোমাক সখীয়ে যে চুৰ বনাম দিলে তাৰ কাৰণে মই বহুত দুখী ইমান দিনৰ পৰা তোমালোক লগতে খেলা ধূলা কৰি ডাঙৰ হৈছা কিন্তু তাই আজি তোমাক চুৰ বনাম দিলে আৰু তুমিতো চুৰ কৰা নাই সেইকাৰণে এইখিনি কাণফুলি মই তোমাক দিছোঁ তুমি ইয়াৰ পৰা তাইক এযোৰ কাণফুলি দি দিবা আপুনি ইমানখিনি কাণফুলি মোক দিছে যে মোকতো ইমানখিনি কাণফুলি নালাগে যদি দিব বিচাৰিছে কেৱল এযোৰে দিয়ক আৰু সেইযোৰ মই সখীক দি দিম নহয় মীনা তুমি ইয়াৰ পৰা এযোৰ কাণফুলি তাইক দি দিবা কাৰণ তাই তোমাক ভুল বুজি আছে আৰু বাকী কাণফুলিখিনি তুমি লৈ ল'বা তোমাৰ লগত ৰাখিবা আপুনি ক'ত আছে মই দেখি পোৱা নাই কিন্তু বহুত ধন্যবাদ আপোনাক জিলমিল তোমাক মই কিমান কৈছিলোঁ এইবোৰ ভিখাৰী মানুহবোৰৰ লগত লগ নল'বা বুলি দেখিলা নহয় এতিয়া বুজি পালা মই যে তোমাক সঁচা কথা কৈ আছিলোঁ আৰু ইমান দামী কাণফুলিযোৰ তুমি এতিয়া তাইক দি দিলা তাই এতিয়া চুৰ কৰি লৈ গৈ এতিয়া ধনী হ'ব চাবাচোন তুমি অ' জিলমিল এইযোৰ লোৱা তোমাৰ কাণফুলিযোৰ মই গম পাইছিলোঁ এইযোৰ কাণফুলি তই লৈছিলি সেইকাৰণে তই এতিয়া ঘূৰাবলৈ আহিলি মাৰে বাপেৰে আৰু ককা আইতাহঁতে চুৰ কৰিবলৈহে শিকালে তুমি আজি জিলমিল লগত আৰু কেতিয়া লগ নল'বা যোৱা তুমি অঁ তুমি যোৱাগৈ আৰু মোক কেতিয়া তুমি লগ নিবিচাৰিবা আৰু ময়ো তোমাৰ লগ নিবিচাৰোঁ মই তোমাক আকৌ এবাৰ কৈ দিওঁ জিলমিল মই তোমাৰ কাণফুলি কিয় চুৰ কৰিম অকণো চুৰ কৰা নাই আৰু এই কাণফুলিযোৰ বৰষুণ দি থাকোঁতে বৰষুণৰ পৰা পৰিলে সেইকাৰণে তোমাৰ নিচিনা কাণফুলিযোৰ কাৰণে মই তোমাক দিবলৈ আহিলোঁ এইবোৰ সাধু কথা তুমি বেলেগৰ আগত ক'বাগৈ আৰু যোৱা তুমি
অ' ভগৱান, আমি ভাল যে কাণফুলিযোৰ পালোঁ ন, নহ'লে এইজনী দেখিলি কেনেকৈ চুৰ কৰি লৈ গৈছিলে। এতিয়া ভাল কাণফুলিযোৰ আৰু তই ভালকৈ থৈ দিবি দেই। ঠিক আছে মা, আৰু মই সিহঁতক কেতিয়া লগ নলওঁ, তুমি যি কোৱা তাকে শুনিম মই। ৰবি, মই তোৰ কাৰণে ধুনীয়াকৈ এতিয়া চাহ একাপ বনামগৈ, দুইজনী একেলগতে খাম। অঁ যোৱা, মোৰো মন গৈছে চাহ একাপ খাবৰ কাৰণে, মাথাটো একদম গৰম হৈ গৈছিলেগৈ। এইযোৰ কি হয় ইমান জিলিক জালাক কৰি আছে? এইযোৰেচোন কাণফুলি, মই কালি মীনাক দেখাই পিনে চোফাখনতে থৈ দিছিলোঁ। মই পাহৰি থাকিলোঁ, তাইক মই মিছামিছিকৈ চুৰ বনাম দিলোঁ। কিন্তু তাই একে একে কাণফুলি আকৌ ক'ত পালে? মোক যে তাই বহুত বেয়া পাইছে চাগে দেই। মই জানো কেলে এনেকুৱা বস্তু য'ত থৈ পিনে লাষ্টত তাইক মই চুৰ বনাম দিলোঁ। মই যাওঁ তাইৰ ওচৰলৈ, তাইক মই মাফ খুজিম। মোক তাই চুৰ বুলি ক'লে। মই তাইক কিমান ভাল পাইছিলোঁ, সখী নিচিনাকৈ সদায় লগত খেলোঁ, আৰু তাই মোক চুৰ বুলি ভাবিলে। অ' মীনা, মোক যে মাফ কৰি দিবি, মই কাণফুলিযোৰ পালোঁ ঘৰত। আৰু মোক বেয়া নাপাবি, কাণফুলিযোৰ হেৰাই যোৱাৰ কাৰণে অকণমান ভয় লাগিছিলে, সেইকাৰণে তোকে মই তেনেকৈ বনাম দিলোঁ। আৰু আমাৰ বন্ধুত্ব সদায় থাকিব।